বুন্দিয়া খাই বাৰু কোনে কোনে ভাল পায় আৰু এই বুন্দিয়া যদি আমি ঘৰতে একেবাৰে সহজ পদ্ধতিত মাত্ৰ পাকঘৰত থকা দুটামান সামগ্ৰীয়ে বনাব পাৰো কম সময়তে কিমান বেছি ভাল হ'ব নহয়নে সেই ভাবিলো আজি আপোনালোকৰ আগত এই বুন্দিয়াৰ ভিডিওটো শেয়াৰ কৰো যেটো পূজাও সমাগত নহয় জানো সেই কাৰণে ভাবিলো বুন্দিয়াৰ ভিডিওটো শেয়াৰ কৰো আপোনালোকে ঘৰতে একেবাৰে সহজ পদ্ধতিত বনাব পাৰিব তেন্তালে বলকচোন আজি মোৰ ভিডিওটোৰ মাজলে নমস্কাৰ বন্ধু বান্ধৱীসকল মই পিংকি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ নতুন এটা ভিডিওৰ মাজলে আশা কৰো আপোনালোক বহুত বেছি ভালে আছে ভিডিওটো আৰম্ভণিতে আপোনালোকে দেখিলেই মই আজি বনাবলৈ হৈছো বুন্দিয়া একেবাৰে ঘৰতে সহজ পদ্ধতিত আৰু কম খৰচত লগতে পাকঘৰত থকা দুটামান সামগ্ৰীয়ে এফালে মই বেচন লৈছো এই বুন্দিয়াটো বনাবৰ কাৰণে বেচনটো একেবাৰে মিহি বেচন ল'ব লাগে যাতে হাতেৰে মোহাৰি চালে অকণমান দৰদৰকে থাকিব নালাগে তেনেকুৱা বেচন ল'লে বুন্দিয়াকিটা পাৰফেক্ট হয় আৰু মই এইটো বেচন লৈছো ত্ৰিশুল এইটো বেচনত বুন্দিয়াটো খুব ধুনীয়া হয় আৰু মই এতিয়া 1.5 বাটি বেচন লৈছো আৰু ইয়াতে মই অকণমান নিমখ দি দিছো টেষ্টটো বেলেন্সৰ কাৰণে আৰু লগতে 1.5 বাটি যেহেতু মই বেচন লৈছো তাৰ মই প্ৰথমতে 1 বাটি পানী লম 1 বাটি পানীয়ে মানে এই বেটাৰটো বনাই চাম সম্পূৰ্ণ 1 বাটি নালাগিব পাৰে বাৰু কিন্তু একেলগতে দিব নালাগে পানীখিনি অলপ অলপ পানী দি পেলাই মই এতিয়া এই বেচনখিনি গুলি পেলাই এটা খুব ধুনীয়া বেটাৰ প্ৰস্তুত কৰি লম আপোনালোকক দেখাই যাম আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই যাব আপোনালোকে নিশ্চয় ধৰিব পাৰিলে এবাটি পানী লৈছিলো আৰু পানী এয়া মোৰ মাত্ৰ বাটিটোৰ অকণমান থাকিলেগে আৰু এতিয়া মই পানীখিনি দি পেলাই এয়া মই মানে ফেটি আছো ফেটি থাকিলে কি হয় বুন্দিয়াকিটা খুব ধুনীয়াকে ফুলে মানে সেই কাৰণে অকণমান ফেটিব লাগে আৰু আপোনালোকৰ কনসিস্টেন্সিটো দেখাইছো দেখিছেনে এই ধৰণে ওপৰৰ পৰা আনিলে টুপটুপকে পৰি থাকে তেনেকুৱা কনসিস্টেন্সি ৰাখিব লাগিব বহুত বেছি পাতল কৰিব নালাগে বুন্দিয়া বেটাৰটো আৰু এইকণ পানী থাকিলেগে এবাটি পানীৰ ভিতৰত মানে সম্পূৰ্ণ এবাটি নালাগিলে অকণমান থাকিলেগে আৰু তাৰ পিছত এতিয়া মই এইখিনি অলপ সময় মানে মাত্ৰ 5 মিনিট মানৰ কাৰণে থৈ দিছো এইফালে বুন্দিয়াখিনি থোৱা 5 মিনিট হৈ গল আৰু এতিয়া মই অকণমান আকৌ ফেটি লম যেটো 5 মিনিট মান থাকিলে নহনে সেই কাৰণে আৰু এয়া সব বুন্দিয়া বেটাৰটো খুব ধুনীয়া হৈছে আৰু এতিয়া মই ওপৰৰ পৰা এয়া মই পেলাই দিছো দেখিছেনে কিমান বেছি পাতলু হোৱা নাই আৰু কিমান বেছি ডাঠ হোৱা নাই হেতু কনসিস্টেন্সি ৰাখিব লাগিব এতিয়া মই হেতাখন অকণমান দেখাই দিছো হেতাখন এনেকে লুটিয়াই পেলাই এটো কনসিস্টেন্সি থাকিলে হৈ যাব আৰু বহুত বেছি পাতল কৰিব কিন্তু একদমই নালাগে পাতল কৰিলে মানে কি হ'ব বুন্দিয়াখন নুফুলে চেপেটা হ'ব আৰু লগতে দীঘলীয়া হ'ব ঘূৰণীয়া নহয় এতিয়া মই দুটা বাটিত এই ধৰণে মানে এহেটাকে মই বেচনখিনি লৈ লৈছো কাৰণ ইয়াত মই ৰঙা আৰু সেউজীয়া দুটা কালাৰ দিম কাৰণ বুন্দিয়াটো চাবছো ৰঙা আৰু সেউজীয়া দুটা কালাৰ থাকিলে বেছি ভাল লাগে নহয়নে এফালে মই সেউজীয়া কালাৰটো দিছো আৰু সেউজীয়া কালাৰটো দি পেলাই খুব ধুনীয়াকে মিলাই লৈছো আপোনালোকৰ ঘৰত যদি ফুড কালাৰ নাথাকে নিদিলেও হ'ব তেনে ধৰণে বুন্দিয়া বনালেও হ'ব কিন্তু বজাৰৰ নিচিনা কৰিবলৈ হলে সেউজীয়া আৰু ৰঙাটো দিলে বেছি ভাল লাগে বা দেখিবলৈও ভাল লাগে বুন্দিয়াকিটা মানে সেই কাৰণে মই দিবলৈ চেষ্টা কৰিছো যেহেতু ফুড কালাৰ মোৰ ওচৰত আছিল সেই কাৰণে মই দি দিছো দুটা কালাৰ এয়া মই প্ৰস্তুত কৰিলো সেউজীয়া আৰু ৰঙা লগতে এয়া যেটো বুন্দিয়াৰ আমাৰ হালধীয়া কালাৰ হ'ব হেতু আৰু এতিয়া মই জুইকা ধৰি পেলাই কেৰাহীখন পাতি দিছো এতিয়া মই বুন্দিয়াখিনি বনাব লাগিব আৰু ইয়াতে মই ৰিফাইন তেল ব্যৱহাৰ কৰিম এফালে মই ৰিফাইন তেল ব্যৱহাৰ কৰিছো আপোনালোকে ঘৰতে একেবাৰে সহজ পদ্ধতিত বনাব পাৰিব দেখিলে নহয় কি সামগ্ৰী লাগিব এফালে ৰিফাইন তেলটো পাকঘৰত থাকে চেনি থাকে বা বেচনটো থাকে নহয় জানো সেই কাৰণে আৰু জুইটো বেছি হোৱাৰ বাবে অলপমান মই সাইডত উলিয়াই দিলো আৰু এয়া সব এখন মই যিখন সকলোৰে ঘৰতে থাকে সেই হেতাখন লৈছো জালনা হেতা বুলি কোৱা হয় বা আপোনালোকৰ ফালে বেলেগকেও ক'ব পাৰে আৰু সেই হেতাখনতে মই হেয়া অলপমান বেটাৰ দি পেলাই মানে হেতামান বেটাৰ দি পেলাই মই এয়া তেলত দি দিলো খুব ধুনীয়াকে দিছেনে বুন্দিয়া আকাৰ লৈছে খুব ধুনীয়া গুলগুলো হৈছে সেই ধৰণে আপোনালোকে বনাব খালি বেটাৰটো বনোৱাৰ ওপৰত কথা বেটাৰটো যদি একদম পাতলা হয় কিন্তু বুন্দিয়াবোৰ কেতিয়াও মানে গুল নহয় দীঘলীয়া হ'ব চেপেটা হ'ব বেটাৰটো বহুত বেছি পাতলু নকৰিব বহুত বেছি ডাঠু নকৰিব মানে হেতু কনসিস্টেন্সি ৰাখিব সকলে সাকে জানি নহয় জানো মই দেখাইছো তেনে ধৰণে কৰিলে হৈ যাব আৰু সেই ধৰণে মই বুন্দিয়াখিনি মই বনাই লৈছো
বুনিয়াখিনি ক্ৰিস্পি হোৱালৈকে ভাজিব, কাৰণ ক্ৰিস্পি হোৱালৈকে যদি নাভাজে তেতিয়াহ'লে পিছত মানে চেনি পানী দি দিয়াৰ লগে লগে সেমেকি যাব, খাবলৈ ভাল নহ'ব। সেইকাৰণে আপোনালোকে ক্ৰিস্পি হোৱালৈকে ভাজিব। আৰু এই ধৰণে মই মানে বুন্দিয়াখিনি ভাজি লৈছোঁ আৰু হেতাখন অকণমান ইফালে সিফালে কৰিছোঁ। একে ঠাইতে পৰিলে কি হয়, গোটা বান্ধি যায়। সেইটো কাৰণে অকণমান ইফাল সিফালে এনেকৈ মানে হেতাখন ঘূৰাই দিব। আৰু এতিয়া মই গোটেইখিনি সেই ধৰণে মই বনাই ল'ম। এইখিনি বুন্দিয়া বনোৱা হৈ গ'ল। এতিয়া মই এয়া সেউজীয়া বুন্দিয়াখিনি বনাবৰ কাৰণে চেষ্টা কৰিছোঁ। আপোনালোকৰ বাৰু শৈশৱৰ এটা স্মৃতি মনত আছেনে? বুন্দিয়া যেতিয়া আমি সৰুতে খাওঁ তেতিয়াহ'লে সেউজীয়া আৰু ৰঙা বুন্দিয়াকেইটা আগতে খাওঁ, নহয়নে বাৰু? আৰু সেই সেউজীয়া আৰু ৰঙা বুন্দিয়াকেইটা কেনেকৈ বনালে আমি তেতিয়া ভাবি থাকোঁ। এতিয়াহে গম পাইছোঁ নহয় জানো, সেউজীয়া আৰু ৰঙা বুন্দিয়াকেইটা কেনেকৈনো বনায়। সেই স্মৃতিখিনি কেতিয়াবা মনলৈ আহে আৰু আপোনালোকৰ আগত আজি মই প্ৰকাশ কৰি দিছোঁ। আপোনালোকৰ বাৰু তেনেকুৱা হয়নে? শৈশৱৰ স্মৃতি মনত আহেনে? এই ধৰণে মিঠাই হওক বা বুন্দিয়াই হওক যিকোনো বস্তু খালে আপোনালোকে জনাবচোন কমেণ্টত। আৰু এইফালে মোৰ সেউজীয়া বুন্দিয়াখিনিও বনোৱা হৈ গ'ল, লগতে এতিয়া মই ৰঙা বুন্দিয়াখিনি বনাই লৈছোঁ। বহুত বেছিকৈ বনোৱা নাই, কাৰণ দুই এটা সেউজীয়া আৰু ৰঙা বুন্দিয়াৰ মাজত থাকিলে বেছি ভাল লাগে। বেছিকৈ হ'লেও ভাল নালাগে নহয় জানো দেখিবলৈ, সেইকাৰণে দুই এটা থাকিলে ভাল লাগে। সেইকাৰণে মই মাত্ৰ এটা বনাইছোঁ আৰু তেনেধৰণে। এতিয়া মই আকৌ কেৰাহীখন পাতিছোঁ, বেলেগ কেৰাহী। ইয়াতে মই চেনি পানীখিনি বনাই ল'ব লাগিব। এতিয়া মই চেনি এইফালে মই প্ৰথমতে এবাতি দিছোঁ আৰু দিছোঁ আধা বাতি। যিহেতু মই বেচন 1.5 বাতি লৈছোঁ, সেইকাৰণে 1.5 বাতি মই চেনি ব্যৱহাৰ কৰিছোঁ আৰু পানী ইয়াত মই 1 বাতি ব্যৱহাৰ কৰিছোঁ। তাতকৈ পানী বেছি ব্যৱহাৰ নকৰিব। মানে পানীটো মানে 1.5 বাতি চেনিত 1 বাতি পানীয়ে যথেষ্ট। আৰু ইয়াতকৈ পানী বেছি ব্যৱহাৰ কৰিলে মানে কি হ'ব, বুন্দিয়াখিনি সেমেকি যাব বেছি পানী হ'লে, আৰু লগতে মিঠাটো কম হ'ব মানে। আৰু এতিয়া ইয়াত দিছেনে কেইটামান ভাঙি দেখাইছোঁ, কিমান ক্ৰিস্পি হৈছে দিছেনে। ভাঙি দিলতে কুৰকুৰীয়া হৈ ভাগি গৈছে। এনেকুৱা ক্ৰিস্পি কৰিব বুন্দিয়াকেইটা ভাজি পেলাই। তাৰপিছত এতিয়া মই এই চেনি পানীখিনি এচামুচ ঘি ব্যৱহাৰ কৰিছোঁ। এই চেনি পানীখিনি যদি এচামুচ ঘি ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে যেতিয়া বুন্দিয়াখিনি দিয়া হয়, বুন্দিয়াখিনি যেন একেবাৰে ঘিউতে বনাইছে তেনেকুৱা এটা ফ্লেভাৰ আহে, খুব ধুনীয়া হয়। সেইকাৰণে তেনেধৰণে কৰিব। আৰু যদিহে ইলাচি আছে, 2টামান ইলাচি ইয়াতে দি দিব পাৰে। আৰু এতিয়া চেনি পানীখিনি খুব ধুনীয়াকৈ উতলি গৈছে। এইটো সময়তে মই বুন্দিয়াখিনি দি দিছোঁ। মাত্ৰ জুইত 5 মিনিটমান সময়হে ৰাখিম, লৰাই পেলাই, যাতে বুন্দিয়াখিনি চেনি পানীখিনিৰ লগত মিলি যায়। সিমান পৰ্যায়লৈকে লৰাই পেলাই 5 মিনিটমান ৰাখিছোঁ। তাৰপিছত এতিয়া মই এই বুন্দিয়াখিনি নমাই থৈ দিম। এইফালে বুন্দিয়াখিনি মাত্ৰ 10 মিনিটমান ৰাখিলোঁ আৰু এয়া আমাৰ বুন্দিয়া ৰেডি হৈ গ'ল। মাত্ৰ 15 মিনিটত ইমান ধুনীয়াকৈ বুন্দিয়া ৰেডি হৈ যায়। আপোনালোকে ঘৰতে এবাৰ ট্ৰাই কৰিব, খুব বেছি ভাল পাব। বজাৰৰ বুন্দিয়াতকৈ ঘৰৰ বুন্দিয়াকেইটা খাই বেছি ভাল লাগে, নহয়নে বাৰু? কিয়নো ঘৰত বুন্দিয়াবোৰ কেতিয়াও ভাজি থকা তেলতে নাভাজে বা হাইজেনিককৈ বনোৱা হয়। সেইকাৰণে হোমমেড বস্তুবিলাক ভালেই লাগে, নহয়নে বাৰু? আৰু এতিয়া এয়া আমাৰ বুন্দিয়া ৰেডি হৈ গ'ল। আৰু মই বুন্দিয়াকেইটা দেখাম বাৰু কিমান ধুনীয়াকৈ 10 মিনিটতে ৰসটো সোমাই গৈছে। আৰু যদিহে আপোনালোকে 20 মিনিট বা 25 মিনিটমান ৰাখিব বিচাৰে তেতিয়াহ'লেতো আৰু ভাল হয়, তেতিয়া চেনিৰ ৰসখিনি আৰু বেছি সোমাই যাব। মই যিহেতু সময়ৰ অভাৱ, সেইকাৰণে মই 10 মিনিট ৰাখিলোঁ। 10 মিনিটতে মানে এই বুন্দিয়াখিনিৰ গাত চেনি পানীখিনি খুব ধুনীয়াকৈ সোমাই গৈছে। আৰু দেখিবলৈ যিমান ধুনীয়া হৈছে দিছেনে, খাবলৈও ইমানেই বেছি ভাল হৈছিলে। আৰু এটা মই এয়া ভাঙি দেখাইছোঁ দিছে, চেনি পানীখিনি ভিতৰৰ পৰা ওলাই গৈছে। মাত্ৰ 10 মিনিটমান ৰাখিলেই হৈ যাব। আপোনালোকে ঘৰতে এবাৰ ট্ৰাই কৰিব। আজিৰ বাৰু আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ একদমেই নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ জনালোঁ। সকলো ভালে থাকক, সুস্থ থাকক, তাৰে কামনা কৰিলোঁ।